हेलो एवरीवन সকলোকে স্বাগতম জানাইছো আমাৰ চেনেল কেৰিয়াৰ স্কোপ লৈ তো আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওত আছে আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2026 আৰআৰবিৰ আন্ডাৰত গ্ৰুপ ডিৰ এটা নতুন পোষ্ট ওলাইছে সো ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব কি কোৱালিফিকেশন লাগিব এপ্লিকেশন ফিজ কিমান সকলোখিনি তথ্য জানিবৰ বাবে আমাৰ গোটেইখিনি ভিডিও চাই থাকক আমি লাহে লাহে গোটেইখিনি আপোনাক বুজাই দি আছো So RRB Group D Recruitment 2026 post name Group D level 1 it whole post name aru number of post 22,195 post ase total post name whole Group D level 1 aru apunar post ase 22,195 your pay level hobo 18,000 apunar starting salary hobo 18,000 rupees তাৰপিছত এজ লিমিট 18 ৰ পৰা 33 ইয়াৰ্ছৰ ভিতৰত জেনাৰেল কাষ্টৰ কাৰণে 18 ৰ পৰা 33 ইয়াৰ্ছ এজ থাকিব লাগিব আৰু ইয়াতো এজ ৰিলেক্সেশন আছে এসসি এসটিৰ কাৰণে 5 ইয়াৰ্ছ ওবিসিৰ কাৰণে 3 ইয়াৰ্ছ পিডব্লিউডি মানে পারসন উইথ ডিসেবিলিটি আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ পারসন উইথ ডিসেবিলিটি ওবিসিৰ কাৰণে 13 ইয়াৰ্ছ পিডব্লিউডি এসসি এসটিৰ কাৰণে 15 ইয়াৰ্ছ তাৰপিছত কোৱালিফিকেশন আপোনাৰ কোৱালিফিকেশন কি লাগিব 10 পাস অর আইটিআই আপোনাক 10 পাস যদি হয় তেনেহলে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব আৰু নহলে আইটিআই পাস হলো আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত এপ্লিকেশন ফিজ কিমান এপ্লিকেশন ফিজ এসসি এসটি এক্স সাৰ্ভিসমেন পিডব্লিউডি তাৰপিছত ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকোনমিক্যালি ব্যাকওয়ার্ড ক্লাস এওঁলোকৰ কাৰণে এপ্লিকেশন ফিজ হ'ব 250 rupees আৰু আদাৰ্সৰ কাৰণে 500 rupees এপ্লিকেশন ফিজ তো আৰু ইয়াত আপোনাৰ কি হ'ব ৰিফান্ড হ'ব এক্সামৰ পিছত এসসি এসটি এক্স সাৰ্ভিসমেন পিডব্লিউডি ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকোনমিক্যালি ব্যাকওয়ার্ড ক্লাস যি সকল আছে তেওঁলোকৰ এক্সামৰ পিছত 250 rupees ৰিটাৰ্ণ হ'ব আৰু আদাৰ্স যি সকলৰ 500 rupees আছে তেওঁলোকৰ 400 rupees ৰিটাৰ্ণ হ'ব তাৰপিছত ইয়াত আপোনাৰ স্টার্ট কেতিয়া হ'ব স্টার্ট আমাৰ হ'ব 31 জানুৱাৰী 2026 ৰ পৰা স্টার্ট হ'ব অনলাইন এপ্লাই আৰু লাষ্ট ডেট হ'ব 2 মাৰ্চ 2026 আৰু এটা কথা হ'ল ইয়াত টোটাল পোষ্ট আছে 22,195 আৰু আমাৰ গুৱাহাটীত পোষ্ট আছে 1,776 টা পোষ্ট আছে আমাৰ গুৱাহাটীত আৰু বাকি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ পোষ্ট আছে সো এতিয়া কথা হ'ল সিলেকশন প্রসেস কেনেকে হ'ব ফার্স্ট আপোনাৰ হ'ব কম্পিউটার বেসড টেস্ট তাৰপিছত সেকেন্ড হ'ব ফিজিক্যাল এফিশিয়েন্সি টেস্ট থার্ড হ'ব ডকুমেন্ট ভেরিফিকেশন আৰু 4 নম্বৰত হ'ব মেডিকেল এক্সামিনেশন কম্পিউটার বেসড টেস্ট ইয়াত কি হ'ব জেনারেল সায়েন্সৰ 25 মার্কসৰ 25 টা কোশ্চেন থাকিব ম্যাথমেটিক্সৰ 25 মার্কসৰ 25 টা কোশ্চেন থাকিব জেনারেল ইন্টেলিজেন্স এন্ড ৰিজনিংৰ 30 মার্কসৰ 30 টা কোশ্চেন থাকিব আৰু জেনারেল এৱাৰনেস এন্ড কারেন্ট এফেয়াৰ্সৰ 20 মার্কসৰ 20 টা কোশ্চেন থাকিব টোটাল 100 মার্কসৰ 100 টা কোশ্চেন থাকিব আৰু নেগেটিভ মার্কিং থাকিব সো তিনিটা কোশ্চেন ভুল কৰিলে 1 মার্ক মাইনাস হ'ব আৰু ইয়াৰ পিছত সিলেবাসত কি আছে ম্যাথমেটিক্স জেনারেল ইন্টেলিজেন্স এন্ড রিজনিং জেনারেল সায়েন্স জেনারেল অ্যাওয়ারনেস অন কারেন্ট এফেয়ার্স এইবিলাক তাৰ পিছত দ্বিতীয়টো ফিজিক্যাল এফিশিয়েন্সি টেস্ট পিইটি ইয়াত আপোনাৰ ওয়েট কেৰিং হ'ব মেলৰ কাৰণে 35 কেজি ওয়েট লৈ 100 মিটাৰ যাব লাগিব 2 মিনিটছত আৰু ফিমেলৰ কাৰণে 20 কেজি ওয়েট লৈ 100 মিটাৰ যাব লাগিব 2 মিনিটছৰ ভিতৰত আৰু তাৰ পিছত কি হ'ব ৰানিং হ'ব 100 মিটাৰ মেলৰ কাৰণে 4 মিনিটস 1000 মিটাৰ মেলৰ কাৰণে 4 মিনিটস 15 সেকেন্ড টাইম দিয়ে হ'ব 1000 মিটাৰ ৰান কৰিব লাগিব আৰু ফিমেলৰ সেম 1000 মিটাৰ টাইম দিয়া হ'ব 5 মিনিটস 40 সেকেন্ডস তাৰপিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এইখিনিয়ে সো ইয়াত আপোনালোকে কেনেকৈ অনলাইন এপ্লিকেশন কৰিব আমাৰ ভিডিও ডেসক্ৰিপশনত আমি লিংক দি দিম তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থাকিলে ফলো কৰিব